চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি যোৱাকালি যিটো 15 মে'ৰ দিনা গুৱাহাটী হাইকোৰ্টত NISৰ এগেইনষ্টত যিটো কেছ আছিলে আৰু সেই কেছৰ যিটো ৰায় আহিছিলে আমি আপোনালোকক যোৱাকালিৰ এটা ভিডিঅ'ৰ জৰিয়তে জনাইছিলোঁ। ইতিমধ্যে সেইটোৰ যিটো কোৰ্টৰ অৰ্ডাৰ কপি সেই অৰ্ডাৰ কপিটো আমাৰ হাতলৈ আহিছে। আমি অৰ্ডাৰ কপিৰ ওপৰত ভিত্তি কৰি আচলতে এই অৰ্ডাৰ কপিটোত কি উল্লেখ কৰিছে সেই কথাখিনি জনাম। তো প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনটো অলপ সময় ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানে যে 5,550টা পদৰ বিপৰীতে যে বিজ্ঞাপন পাব্লিছ হৈছিলে, সেই বিজ্ঞাপনত NIS প্ৰাৰ্থীসকলক আবেদন কৰাৰ বাবে এটা নটিফিকেশ্যনৰ জৰিয়তে 2 জানুৱাৰী 2024 যিটো নটিফিকেশ্যন আছিল, সেই নটিফিকেশ্যনৰ জৰিয়তে এই প্ৰাৰ্থীসকলক মানে আবেদনৰ পৰা বঞ্চিত কৰা হৈছে। সেই সন্দৰ্ভতে যিটো কেছ আছিলে, সেই কেছৰ যিটো ফাইনেল জাজমেণ্ট আহি গ'ল গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা যোৱাকালি, সেইটোৰ ওপৰত এই নটিচটো আহিছে। ইতিমধ্যে আমি যোৱাকালি ভিডিঅ'ত আপোনালোকক মূল কথাখিনি আলোচনা কৰি দিছিলোঁ। কথাটো সেইখিনিয়ে, জাষ্ট আপোনালোকক আজি এই অৰ্ডাৰ কপিটো দেখুৱাব বিচাৰিম যে এই অৰ্ডাৰ কপিটোত আচলতে কি লিখিছে। সেই কথাখিনি লিখিছে যে যিসকল প্ৰাৰ্থীয়ে NISৰ অধীনত আবেদন মানে DLED সম্পন্ন কৰিছিলে, 18মহীয়া DLED, তেখেতসকলৰ যদি এংগেজমেণ্ট হৈছিলে 17 আগষ্ট 2017ৰ আগত, তো এই প্ৰাৰ্থীসকলক 10 আগষ্ট 2017ৰ আগতে যদি তেখেতসকলৰ মানে নিযুক্তি হৈছিলে, তেনেহ'লে এই প্ৰাৰ্থীসকলক মৰ্যাদা দিয়া হ'ব আৰু 6 মাহৰ যিটো তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপ হ'ব, সেইটো তেখেতসকল যিহেতু ইন ছাৰ্ভিচ আছিলে, যাৰ বাবে তেখেতসকলক সেইটো নকৰাকৈয়ে 18মহীয়া এটা ডিজাইন কৰিছিলে। তো সেই মৰ্মে এইটোৰ কেছত যিটো ৰায় আহিলে আজি, তো সম্পূৰ্ণৰূপে এইখিনিত ভেলিড বুলি কৈছে। আৰু এই যিটো 5,550টা পদৰ বিপৰীতে বিজ্ঞাপন আছিলে, এই বিজ্ঞাপনত অনলি পিটিশ্যনাৰ যিসকল আছে তেখেতসকলক মানে গ্ৰহণযোগ্যতা পাব বুলি উল্লেখ কৰিছে। আৰু লগতে যিটো 2 জানুৱাৰীৰ যিটো নটিফিকেশ্যন আহিছিল কেঞ্চেলেশ্যন কৰাৰ যিটো, সেই নটিচটো বাতিল কৰিবলৈ এটা নিৰ্দেশনা দিছে। তো লগতে ইয়াত উল্লেখ কৰিছে যে 10/12/2024ত যিটো সুপ্ৰিম কোৰ্টৰ ৰায় আছিলে, সেই ৰায়ৰ কথাখিনি ইয়াত উল্লেখ কৰি দিছে। এই উল্লেখ কৰা কথাখিনিত মানে মেনশ্যন কৰি দি পেলাই অৰ্ডাৰ কপিটো দিছে। তো বন্ধুসকল, মূলত কথা হ'ল যে এতিয়া যিটো 18মহীয়া DLED বা NIS DLED, এই NIS DLEDৰ প্ৰাৰ্থীসকল সম্পূৰ্ণৰূপে এলাউ কৰা হ'ব, যিটো ৰিক্ৰুটমেণ্ট হ'ব গৈ আছে। তাৰমানে পিটিশ্যনাৰখিনিৰ কাৰণে এই 5,550টা পদত আবেদনৰ সুযোগ পাব বা তেখেতসকলক এলাউ কৰা হ'ব। যদি তেখেতসকলৰ কাট অফে ঢুকি পায়, তেনেহ'লে তেখেতসকলে মেৰিট লিষ্টত নাম আহিব। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি এইখিনি কথাই জনালোঁ যে 18 মান্থৰ যিটো DLED অৰ্থাৎ NIS DLEDটো সম্পূৰ্ণৰূপে এতিয়া ভেলিড বুলি গণ্য কৰা হৈছে। সুপ্ৰিম কোৰ্টৰ যিটো ৰায় আছিলে 10/12/2024ত, সেই ৰায়টোৰ ওপৰতে সম্পূৰ্ণৰূপে মানে ডিপেণ্ড কৰি পেলাই যোৱা 15 তাৰিখৰ যিটো ৰায়, সেই ৰায়টো বা অৰ্ডাৰ কপিটো উল্লেখ কৰিছে। ইয়াত চাব আপোনালোকে উল্লেখ কৰি দিয়া হৈছে, ইয়াত এই সুপ্ৰিম কোৰ্টৰ যিটো 10/12/2024ৰ যিটো অৰ্ডাৰ কপি আছিল, সেই অৰ্ডাৰ কপিটোৰ ওপৰত সংগতি ৰাখি পেলাই অৰ্ডাৰটো দিয়া হৈছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।